নমস্কাৰ সকলোকে, মোৰ চেনেলটোলৈ মই সুচিত্ৰাই আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভাপত দিয়া পিঠা কেনেকৈ বনাওঁ দেখুৱাম আপোনালোকক। এইখিনি মই নাৰিকল এটা কাটি লৈছোঁ। এতিয়া এইখিনি ভালদৰে ৰুকাই আছোঁ। এইখিনি ৰুকাই লোৱাৰ পিছত এইখিনি অলপ চেনি মিহলাব লাগিব। ভাপত দিয়া পিঠা খাইছেনে খোৱা নাই বাৰু আপোনালোকে? কওকচোন আজি মই কি পদ্ধতিত বনাওঁ আপোনালোকৰ লগত সেয়া শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো বনালোঁ। নাৰিকল ৰুকাই আছোঁ মই। এইখিনি ৰুকোৱা হৈ গ'ল, নাৰিকলখিনি কমপ্লিট। এতিয়া ইয়াত চেনি মিহলাব লাগিব। এইখিনি চেনি অলপ অলপকৈ দিলোঁ। চেনি মিহলালে অলপ সোৱাদ হয়, মিঠা মিঠা, খাবলৈ ধুনীয়া হয়। সেয়ে অলপ চেনি মিহলালোঁ। চেনি নিমহলা কৰিও খোৱা যায়। কোনোবাই নিমখ খাই ভাল পায়, কোনোবাই মিঠা খাই ভাল পায়। এইখিনি গুড়া আছিল আগৰে, মানে শুকাই থোৱা চাউলৰ গুড়ি। এইখিনি ভালদৰে গৰম পানী, উতলোৱা গৰম পানী মিক্স কৰিব লাগিব। ভালদৰে গুড়াখিনি ভালদৰে মিক্স হৈ নযোৱালৈকে ইয়াত পানী মিহলাই থাকিব লাগিব। তেতিয়ালৈকে অলপ হাতেৰে চাব লাগিব লাডুৰ দৰে হৈছেনে হোৱা নাই। যদি লাডুৰ দৰে ভাল হয় তেতিয়া পানী নিদিলে হ'ব, আৰু যদি ভাল নহয় আকৌ পানী মিহলাব লাগিব। এইখিনি আকৌ পানী মিহলালোঁ। এইখিনি ভালদৰে লৰাই থাকিব লাগিব, লৰাই মিহলাব লাগিব। এইখিনি মিহলা হৈ গ'ল। এতিয়া এইখিনি মুঠিব লাগিব ভালদৰে। আটা মুঠাৰ দৰে মুঠিলে হ'ল। নৰম হ'ব লাগিব, অলপ অলপ নৰম নোহোৱালৈকে মুঠি থাকিব লাগিব ভালদৰে, নহ'লে লাডুকেইটা ফাটি যাব, ভাল নহ'ব। ভালদৰে মুঠা নাখালে ভালদৰে মুঠি ল'ব লাগিব। খাবলৈ চফ্ট হ'ব, ভাল হ'ব। লাড়ুখিনি নৰম হৈ যাব। এতিয়া মুঠা হৈ গ'ল। এতিয়া লাড়ু বনাই আছোঁ এটা এটাকৈ। হাতত বল কৰি ইয়াত তলকেইটা ৰাউণ্ড কৰি ঘূৰাব লাগিব। তাৰপিছত ইয়াত মাজৰ ভাগখিনিত নাৰিকলখিনি দিব লাগিব। এইখিনি দি কিনে এইটো মুখটো বাতি দিব লাগিব ভালদৰে। এইটো কয় কাণমুচৰি পিঠা, এইটো লাড়ু নকয়, কাণমুচৰি হয়। বেলেগত বেলেগ ক'ব পাৰে, কিন্তু আমাৰ ইয়াত কাণমুচৰি বুলি কয় এইটো পিঠা। এইকেইটা কাণমুচৰি বনাই আছে এটা এটাকৈ, আৰু লাড়ুও বনাম। ৰাউণ্ড কৰি আকৌ গোল কৰি ভিতৰত নাৰিকলখিনি দি ভালদৰে মুখখিনি বাতি লৈ
অলপ ফুলৰ ডিজাইনৰ দৰে এনেকৈ কাটি কাটি দিলে হ'ল অলপ অলপকৈ। কোনোবাই চামুচেৰে দিয়ে, হাতেৰে দিলে হ'ল। মই হাতেৰে দিছোঁ, হাতেৰে দিয়াই দেখুৱাইছোঁ। এইখিনি কমপ্লিট হৈ লাড়ুখিনি এতিয়া মই গেছত বহাই দিছোঁ। গৰম পানী হাঁডি এটাত গৰম পানী দি গৰম হ'বলৈ দি এইখিনি ভালদৰে চালনী এটাত দি চৰিয়াখিনি ঢাকি দিছোঁ। এইখিনি হৈ গ'ল, পিঠাখিনি 1 ঘণ্টামানৰ পিছত হৈ যায়। এটা ভাঙুৱাই দেখুৱাম আপোনালোকক কেনেকুৱা হৈছে। সেইটো ভঙাই দেখুৱাওঁ, ইমান চফ্ট হৈছে চাওকচোন, ধুনীয়া সিজি গৈছে ইমান ধুনীয়াকৈ। এইখিনি কমপ্লিট ওলোৱা হৈ গ'ল। খাবচোন আপোনালোকে এনেকৈ বনাই, কেনেকুৱা লাগে এই পদ্ধতিত বনাই খাব।